হয় বড় জনগোষ্ঠী সাংস্কৃতিক জীয়াই ৰখাৰ ক্ষেত্ৰত অবিৰতভাৱে কাম কৰি অহা বা অৰিহণা যোগাই অহা এগৰাকী ব্যক্তি যাৰ নাম বাৰলাম্পা নাৰ্জাৰী এই বাৰলাম্পা নাৰ্জাৰীলৈ ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে অসম গৌৰৱ বঁটা এই ব্যক্তি সফলতাৰ ব্যক্তি যে বাৰলাম্পা নাৰ্জাৰীৰ বাসগৃহ অৰ্থাৎ আমি কোকৰাঝাৰ জিলাৰ অন্তৰ্গত আটিয়াবাৰীত তেখেতৰ বাসগৃহত আমি উপস্থিত হৈছোঁ এই পৰ্যায়ত যেটো তেওঁ সফলতা হৈছে এই সফলতা হোৱাৰ আঁৰৰ এই কাহিনী আমি দেখুৱাবৰ কাৰণে ইয়াত আহিছোঁ এয়া হৈছে যে বড় সাংস্কৃতিক যেটো বাদ্যযন্ত্ৰ যে চেৰজা চিপুং কাম আদি কি ধৰি বিভিন্ন বাদ্যযন্ত্ৰ তেওঁ বাৰলাম্পা নাৰ্জাৰী ইতিমধ্যে বিগত ৩৬ বছৰৰ পৰা তেওঁ অহৰহকৈ এনেকুৱা তেওঁ কামত লাগি আছে আৰু ৰাষ্ট্ৰীয় পৰ্যায়লৈ যেটো তেওঁ যেটো বাগৰুম্বা নৃত্য যেটো দলক তেওঁ নেতৃত্ব প্ৰদান কৰি আহিছে আজিলৈকে মই এই সফলতাৰ ব্যক্তিৰ আৰু কাহিনী আমি কিছু কথা জানিবলৈ তেখেতৰ ওচৰত আহিছোঁ প্ৰথমতে যেটো অভিনন্দন জনাইছোঁ আপোনাক যে মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ঘোষণা কৰিছে আপোনাক এটা সন্মানীয় বঁটা অসম গৌৰৱ বঁটা ঘোষণা কৰিছে প্ৰথম আপোনাৰ অনুভৱটো কি মই বহুত ভাল লাগিছে যেটো বঁটাটো দিবলৈ এতিয়া মানে আমাক কিবা কৰিছে লিষ্টত মানে লৈছে ইয়াৰ কাৰণে মই আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মই ধন্যবাদ জ্ঞাপন জনাইছোঁ মই খুব ভাল লাগিছে আৰু আপোনাৰ এই জীৱন যাত্ৰা এই মানে সাংস্কৃতিক বড় জনগোষ্ঠীৰ সাংস্কৃতিক নেতৃত্ব দিয়া বা জীয়াই ৰখাৰ ক্ষেত্ৰতে কাম অহৰহ কৰি আহিছে প্ৰথম কিমান কেতিয়াৰ পৰা আৰম্ভ কৰিছে মই এনে ষ্টুডেণ্ট লাইফত হাইস্কুলত যেতিয়া পঢ়ি তেতিয়া মই মানে আমাৰ বড় যেটো ডিছৰ গান আছিলে এইটো মোৰ নাচিছিল মানে ইণ্টাৰেষ্ট পাই আৰু আমাৰ অস্তাদ কামিনী কুমাৰ নাৰ্জাৰী মানে ষ্টুডেণ্ট আছিলে তাৰ আপলাগত তাতে মানে কেতিয়াবা মেলা দেউল কিবা কিবি থাকিলে মই মানে খ্ৰীষ্টি চাবলৈ গৈছিল মই আচৰিত পাইছিল ইমান ভাল চাবলৈ ভাল ইয়াৰ কাৰণে মানে খ্ৰীষ্টি বা খেৰাই আছে অধিৱেশনৰ কলে আমি মানে একেবাৰে মাৰ লগত গৈছিল আৰু কি তাৰ পৰা আন্দোলন আহিছে বড়োফা উপেন্দ্ৰনাথ বৰ্মাৰ কিবা নেতৃত্বত আফচৰ আন্দোলন আমি আন্দোলন কৰিছে তাৰপিছত 4 বছৰ মানে গেপ হৈছিল কালচাৰ তেতিয়া মানে পৰিস্থিতি বেয়া আছিলে সেই সময়ত মানে যিমান আমাৰ বড়ো জনগোষ্ঠীৰ কাম চেৰজা বাইদেউ বাজিনা এইবিলাক মানে ফচি গৈছিল আৰু কি এইটো মানে আমি তাৰপিছত মানে লিংকটো মানে নাইকিয়া হৈছিল আৰু কি এইটো কেনেকৈ বনাই তাৰপিছত আমি বনাব লাগিব বুলি ধনঞ্জয় বৰগাৰী বুলি এজন নাইক বাথাবাৰীৰ আছে আমি একেলগে মানে কথা পাতি আমি একেলগে কাম কৰিছিল চেৰজা বনাইছিল কাম বনাইছিল তাৰপিছত আমি জীৱনটো নতুনকৈ দিছিল আৰু কি তাৰপিছত আমি দুলাৰায় বড়ো হাৰিমু আফাদ লগতে মিলি আমি ৱাৰ্কশ্বপত কাম কৰি এতিয়া গোটেই অসমত মানে এতিয়া মানে আমাৰ আমাৰ কালচাৰ বুলি আমি মানে আনিব পৰা হৈছে আৰু কি কাৰণে ভাল লাগিছে এতিয়া তাৰপিছত মই 92ত মানে ৰামফুল বিল মানে দুলাৰায় বড়ো হাৰিমু আফাদত মানে ফাউণ্ডাৰ ছেক্ৰেটাৰী হৈছে তাৰপিছত মই কাম কৰি এতিয়া নতুন মানে আৰ্ট ফৰ্ম কৰিছে বা আমাৰ যেটো বড়ো জনগোষ্ঠীৰ কালচাৰ ট্ৰেডিশ্যন প্ৰেক্টিচেছ এই মানে বিষয় লৈ আমি গান বা ৰচনা কৰিছে সুৰ বনাইছে আৰু থালি কামত থালত আমি ডেন্স নৃত্য মানে আৰ্ট ফৰ্ম কৰিছে আৰু কি না গুৰনাই কিবা কিবি আছে তো বহুত আছে তাৰপিছত মানে 94ত আমি মানে ইণ্ডিপেণ্ডেণ্টভাৱে আমি কাম কৰিম বুলি মানে বড়োলেণ্ড কালচাৰেল চেণ্টাৰক আমি গঠন কৰিছোঁ তাৰ মই ফাউণ্ডাৰ ছেক্ৰেটাৰী আছিলে তাৰপিছত আমি সেই সময়ৰ পৰাই বহুত কাম কৰিছে তাৰপিছত 2003ত মোৰ নেতৃত্বত গোটেই ইণ্ডিয়াত মানে যিমান ডাঙৰ নেশ্যনেল ফেষ্টিভেল মই মানে ভাগ লৈছিল গোটেই ষ্টেটত আৰু ফৰেইনতো গৈছিল ইয়াৰ আণ্ডাৰত আছে ইয়াত মানে অৰ্গেনাইজাৰ আছিল আমাৰ মিনিষ্ট্ৰী অফ কালচাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া জ'নেল কালচাৰেল চেণ্টাৰ্ছ তাৰপিছত NST মানে নেশ্যনেল স্কুল অফ ড্ৰামা আৰু SNA মানে সংগীত নাটক একাডেমি আৰু যেনে সাহিত্য কলা একাডেমি
আৰু বহুত আৰু কি আৰু ষ্টেটত মানে ফেষ্টিভেল এইবোৰো আমি কৰি আছোঁ আৰু নৰ্থ ইষ্টৰ আমাৰ অক্টেভ আমি মানে কৰি আছিল এতিয়াও কৰে কমচে কম মানে 150 বাৰ না কিমান বা হ'ল আৰু কি নেশ্যনেল আৰু ফৰেনতো গৈছে নৰ্থ ইষ্ট ফেষ্টিভেল যেনিবা থাইলেণ্ড আৰু কিবা 9ত আমি চিউলত যাবলগীয়া হৈছিল আমি তাত এই চণ্ডীগড়ত নৰ্থ জন কালচাৰেল চেণ্টাৰত আমি মানে কিবা কম্পিটিশ্যন নিচিনা হৈছিল চিলেকশ্যন আমি চিলেক্ট হৈছিল সেই সময়ত মানে সোৱাইন ফ্লুৰ কাৰণে আমাৰ গ্ৰুপবিলাক যাব দিয়া নাই মানে প্ৰসন্ন গগৈ ছাৰে গৈছে আৰু কি তাৰপিছত কিবা বিঙি বজাইছিল সিহঁতে মানে এৱাৰ্ড পাইছে আৰু কি বঁটা পাইছে এই বাদ্যযন্ত্ৰবিলাক আপুনি নিজে মানে কেতিয়াৰ পৰা বনাব আৰম্ভ কৰিছে মইতো এইটো মানে 90 পৰা আমি বনাইছিল আমি একেলগে আমি শিকিছি আৰু কি আমি মানে কি কৰিলে ভাল পুৰণা বস্তুক মানে চাই চাই আমি বনাইছিল তাৰপিছত মাজত মানে আমাৰ মাজতে মানে চিটুৱেশ্যনবিলাক বেয়া হৈছে মানে এইফালে মানে কিবা আমাৰ মাজত অলপ মানে খাজিয়া হৈছিল আৰু কি মানে এইফালৰ মানুহ এটা সেইফালে যাব নোৱাৰি আৰু আমাৰ পৰাতো সেইফালে যাব নোৱাৰি তেনেকুৱা চিটুৱেশ্যন আহিছিল আৰু কি মানে বেড চিটুৱেশ্যন সেই সময়ত মানে অলপ দৰমান বা গেপ পিৰিয়ড থাকিছিল আৰু কি এতিয়া চিটুৱেশ্যন ভাল হৈছে এতিয়া আমি আৰম্ভ কৰিছে আকৌ এতিয়া ডেভেলপো হৈছে ভাল কৰিছে এনেই মানুহবিলাক মানে প্ৰশংসা কৰে আৰু কি আৰু ইয়াৰ সমান্তৰালকে আপুনি যিটো নৃত্য বাগৰুম্বা নৃত্য বা নাগুৰনাই নৃত্য আপুনি প্ৰশিক্ষণ দিয়ে ছোৱালীসকলক হয়নে প্ৰশিক্ষণ দিয়ে মানে দুলাৰাই বড়ো হাৰিমু আফাদত এতিয়া ছিনিয়ৰ মানে ইনষ্ট্ৰাক্টৰ মই 91 পৰা মানে ভাগ লৈছিল সেই সময়ত মানে 2007 লৈকে আমি ইয়াত মানে 4জন 5জনহে মানে প্ৰেক্টিকেলভাৱে ভাগ লৈছিল 2007 পৰা যেতিয়া গোসাইগাঁৱত মানে কৰ্মশালা হৈছিল তেতিয়া গোটেই অসমৰ পৰা আমি মানে শিকাই দিছে আৰু কি আৰু আজিকালিতো মানে কিবা মোবাইল বা অনলাইন দি মানে শিকিব পাৰে গোটেই ডিটেইলছটো মানে কেনেকুৱা নাচছে ষ্টেপবিলাক কেনেকুৱা চাই কিনে মানে ফ'ল' কৰিব পাৰি এতিয়া গোটেই অসমত আমাৰ মাজত মানে এতিয়া বড়োলেণ্ড কালচাৰেল নিচিনা মানে ডেন্সবোৰে মানে হৈ আছে আৰু কি এতিয়া এই অসমৰ যিটো মুখ্যমন্ত্ৰীয়ে যে ঘোষণা কৰিছে এই বঁটা অসম গৌৰৱ বঁটা আপোনাক যে আগবঢ়াব এই বঁটাটোৱে আপোনাক আকৌ অনুপ্ৰাণিত কৰিব কৰাটো এতিয়া কিমান আছিলে মানে লিষ্টত 11 না কিমান বা আছে মই গোটেই নাম্বাৰ মানে মনত নাই আৰু কি এতিয়া ময়ো আছোঁ লিষ্টত ইয়াৰ কাৰণে ভাল পাইছে আৰু আগতে মই কৈছোঁ আনন্দিত ইয়াৰ কাৰণে মই কৈছোঁ মানে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিছে আৰু কি নিশ্চয় নিশ্চয় এয়া আছিল বাৰলাম্পা নাৰ্জাৰী ইতিমধ্যে তেওঁ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তেওঁ আন্তৰিকতাৰে তেওঁ ধন্যবাদ জ্ঞাপন কৰিছে আৰু এয়াই আছিল যে মানে বিগত 36 বছৰৰ পৰা তেওঁ যিটো অহৰহকৈ এনেধৰণৰ বড়ো সাংস্কৃতিকৰ যিটো ব্যৱহাৰিত যিটো বাদ্যযন্ত্ৰ নিৰ্মাণ কৰাৰ লগতে তেওঁ আৰু প্ৰশিক্ষণো দি আহিছে এই পৰ্যায়লৈ ইয়াৰ হৈছিল যে বাৰলাম্পা নাৰ্জাৰী